জু-ৰোডৰ ফ্লাইঅভাৰৰ তলত ফুল ষ্টেণ্ড দি ৰখাই থোৱা এখন স্কুটি, ডিঙিত এখন গামোচা, মূৰত হেলমেট আৰু মাফলা মাৰি স্কুটিতে শুই আছিল ল'ৰাজন। এখন অচিনাকি মুখ, কিন্তু দুচকুত আপোনাৰ আৰু মোৰ দৰেই একেই এটোপোলা চিনাকি সপোন। সদায়তো আপোনালোকক হহুৱাই থাকোঁ। আহকচোন আজি হাঁহিবোৰ অলপ বেলেগ ধৰণে ছটিয়াওঁ। আহক আজি এজনৰ মুখত হাঁহি বিৰিঙাওঁ। এতিয়া ৰাতিপুৱা 7টা বাজিছে। গোটেই ৰাতিটো কষ্ট কৰি নাইট ডিউটি কৰা সেই ল'ৰাসকললৈ বহুত বেয়া লাগে। মানে তেওঁলোকেতো এনেকৈ কষ্ট কৰি ঘৰ এখন চলাই আছে। ৰাতিপুৱা অকণমান মনটো ভাল লগাই দিওঁ ভাইটিজনৰ। ভাইটি নে দাদা নাজানো, কিন্তু মই দিয়া সময়ত ভিডিঅ' নকৰোঁ। এয়া লৈ যাম। সেইজন শুই আছে এইটো দিয়া সময়ত ভিডিঅ'টো নকৰোঁ, তাৰপিছত মই ফটো উঠিম তেওঁৰ লগত। এইজন দাদা মানে ভাইটিয়ে হ'ব, মোতকৈ চাগে বয়সত সৰু হ'ব। খুব ভাল লাগিলে। আমাৰ বহুত কষ্ট কৰে, নিশা বহুত দেৰিলৈকে মানে ডিউটি কৰি ঘৰখন চলাই আছে ধুনীয়াকৈ। আপোনাৰ নামটো এবাৰ কৈ দিয়ক। মানস প্ৰতীম দত্ত। মানস প্ৰতীম দত্ত। গতিকে মানস প্ৰতীম দত্তক আপোনালোকে আশীৰ্বাদ কৰিব দেই, মৰম দিব। থেংক ইউ। দিনটো ভালে যাওক। আৰু খুব ভাল লাগিছে দেখি, মই নিজকে মানে নিজৰ মনত পৰি গৈছে নিজৰ দিনবিলাক। থেংক ইউ মানস, মোৰ দিনটো ভাল কৰিলা তুমি। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকেও এনেকৈ কষ্ট কৰি ঘৰখনৰ সপোনবোৰ পূৰণ কৰিব বিচাৰা কোনোবা নহয় কোনোবা এজন অসমীয়া ভাইৰ মুখতো হাঁহিবোৰ বিৰিঙাব পাৰে। ভিডিঅ'টোৰ একমাত্ৰ উদ্দেশ্য সেইটোৱেই। আহক আমি সকলোৱে মিলি এনেকৈ হাঁহিবোৰ বিৰিঙাই যাওঁ। এটা কথা মনত ৰাখিব, এজন মগনীয়াক দান কৰাতকৈ এনেকৈ কষ্ট কৰা কোনোবা এজন মানুহক যদি অকণমান আপুনি হহুৱাব পাৰে, ভগৱানে আপোনাক অকণমান হ'লেও বেছিকৈ দয়া কৰিব, কৃপা কৰিব। গতিকে খুজি খোৱা ব্যক্তিজনতকৈ কষ্ট কৰি খোৱা ব্যক্তিজনকহে সহায় কৰা উচিত। ধন্যবাদ।